Hello and welcome to APSC Prelims PYQ discussion series for Assam Art and Culture. Let's start. তো আমি APSC কাৰণে প্ৰিলিমছৰ ক্ৰেছ কোৰ্ছ লঞ্চ কৰিছোঁ য'ত আমি কমপ্লিট ছাবজেক্ট এজ ৱেল এজ আমি PYQ ডিছকাছ কৰি আছোঁ আপোনালোকে এই নম্বৰৰ সৈতে যোগাযোগ কৰি আমাৰ গ্ৰুপৰ সৈতে জড়িত হ'ব পাৰে ঠিক আছে লেটছ ষ্টাৰ্ট তো আমি আসাম জিকেৰ যিকেইটা টপিক আছে তাৰ অলৰেডি আসাম জিঅ'গ্ৰাফি PYQ ডিছকাছ কৰিলোঁ আসাম হিষ্ট্ৰী আসাম পলিটি আসাম ইকনমি এই সকলোখিনি PYQ ফ্ৰম 1997 পৰা লৈ টিল ৰিচেণ্ট এক্সাম 2024 লৈকে কি কৰিলোঁ ডিছকাছ কৰিলোঁ ঠিক আছে আৰু আসাম আৰ্ট এণ্ড কালচাৰ অলৰেডি পাৰ্ট 1 টু ডিছকাছ হ'ল এইটো পাৰ্ট 2 ঠিক আছে এই পাৰ্ট 2ত আমি APSC প্ৰিলিমছ 2018 পৰা 1997 কুৱেশ্যনখিনি ডিছকাছ কৰিম ঠিক আছে আপোনাৰ পাৰ্ট 1ত অলৰেডি আমি 2024 2023 আৰু 2021ৰ কুৱেশ্যন পেপাৰখিনি ডিছকাছ কৰিলোঁ লেটছ ষ্টাৰ্ট চ' এই যিটো আপোনাৰ PYQ সিরিজ ইয়াত যেখিনি কোয়েশ্চন এখিনি ডাইরেক্ট কিন্তু 2023 আর 24ত কি হল স্টেটমেন্ট বেজ অহা স্টার্ট হৈ গল কিন্তু এই PYQৰ পৰা আপোনালোকে বেলেগ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিব পাৰে প্লাস আপোনালোকে এটা ৰাফলি আইডিয়া আহি যাব যে কোন কোন টপিকৰ পৰা বা কেনেকুৱা কোয়েশ্চন আহিব পাৰে ঠিক আছে তো এনেকুৱা নহয় যে এইবিলাক question এতি ইম্পৰ্টেন্ট নহয় ঠিক আছে তো আপুনি এই কোয়েশ্চন কেইটা চাব পাৰে পাৰ্ট 1 বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে তো প্ৰথমে পাৰ্ট 1 চাব তাৰ পিছত পাৰ্ট 2 তো লেটস ষ্টাৰ্ট আজি আমি কাৰণ 2021 ৰ প্ৰিলিমছৰ আগত 2018 ৰ প্ৰিলিমছ হৈছিল ঠিক আছে তো ফাৰ্স্ট কোয়েশ্চন হুইচ ল্যাঙ্গুৱেজ ওয়াজ ইউজড বাই শংকৰদেৱা ফৰ কম্পোজিং অংকিয়ানাট ঠিক আছে তো কোনটো ল্যাঙ্গুৱেজ ইউজ কৰিছিল আমি সকলোৱে গম পাও দ্যাট ইজ পালি প্ৰাকৃত ব্ৰজাৱলী ঠিক আছে তো ব্ৰজাৱলী ভাষা ইউজ কৰিছিলে এটো সকলোৱে গম পাও বা যদি নাজানে আপোনালোকে তো ব্ৰজাৱলী ঠিক আছে তো শ্ৰীমন্ত শংকৰদেৱ তেও যিবিলাক প্লে আছিলে যিবিলাকক অংকীয়া নাট বুলি কোৱা হয় কিহৰ কাৰণে বৈষ্ণৱিজম বা বৈষ্ণৱ ৰিলিজিয়নটো কি কৰিবৰ কাৰণে প্ৰপাগেট কৰিবৰ কাৰণে ভক্তি প্ৰিন্সিপালত তেও কি কৰিছিলে এই অংকীয়া নাট প্ৰস্তুত কৰিছিলে ঠিক আছে আৰু তাত শ্ৰী কৃষ্ণ লৰ্ড কৃষ্ণ ডিভোশনেল এণ্ড মৰেল টিচিং উৰ শিকাইছিলে ঠিক আছে তেওঁৰ ফেমাছ ৱাৰ্ক प्रहलाद नाथ केलियो गोपाल रुक्मिणी हरण ठीक है तो मन रखिब कोनटू भाषा ब्रजावली भाषा कोन दुटा भाषार मिश्रण है आपलोके जनाबो कमेन्टत व्हिच ऑफ द फॉलोइंग वाज द फर्स्ट अंकिया नाट रिटन बाय शंकरदेवा पत्नी प्रसाद चिन्ह यात्रा रुक्मिणी हरण केलियो दमन ठीक है कोनटू प्रथमे लिखिছিলে তেও अंकिया नाट की হয় অলরেডি আমি ডিসকাস কৰিলো সো চিহ্ন यात्रा इज द फास्ट ठीक है तो चिन्ह यात्रा तो प्रथम खन अंकिया नाट है ठीक है इज कन्सिडर्ड द फर्स्ट अंकिया नाट रिटन बाय श्रीमंत शंकरदेव द सेंट स्कॉलर एंड कल्चरल रिफॉर्मर ऑफ असम अंकिया नाट्स आर ओपन एक्ट प्ले रिटन इन द ब्रजावली लैंग्वेज ठीक है और ये परफॉर्म करा है अपनार म्यूजिक एंड डांसत ठीक है और ये की पार्ट है नियो वैष्णवाइट मुवमेंटर मन रखिब ठीक है इनिशिएटेड बाय श्रीमंत शंकरदेवा हु वाज नोन एज द फादर ऑफ असमीज प्रोज रत्नाकर कंदली भट्टदेवा भट्टाचार्य गोपाल आता तो आम सको जानो भट्टदेवा प्रोज पोएट्री और प्रोज की है डेस्क्रिप्टिव है ठीक है तो फादर ऑफ प्रोज बुली कहा है नाम तो हल बैकुंठनाथ भागवत भट्टाचार्य ठीक है तो भट्टदेवा जना मेन नाम तो हल बैकुंठनाथ भागवत भट्टाचार्य इज द वाइडली रिगार्डेड एज द फादर ऑफ आसामीज प्रोज आसामीज प्रोजर फादर बुली कहा है ठीक है आपनार काम हल कथा भागवत कथा गीता भक्ति रत्नावली ठीक है तो नेक्स्ट क्वेश्चन व्हिच सेंचुरी विटनेस्ड द ग्रोथ एंड डेवलपमेंट ऑफ चरितपुथी ठीक है चरितपुथी की है चरितपुथी ये अपना रजार विषय लिखा बुक तो ये मेनलि अपना 17th सेंचुरी माने 1650 1630 एटक 17th सेंचुरी बुली बुझाय ठीक है तो 17th सेंचुरी चरितपुथीखिनि लिखा होइसिले आसामीज लिटरेचार दैट प्राइमरली फोकस बायोग्राफी और लाइफ स्टोरी ऑफ किंग आहम किंग मेनलि सेंट एंड अदर इम्पोर्टेंट फिगर ठीक है और ये अपना दिस टेक्स्ट आर रिटन इन वर्सेस एंड ऑफन हैव ए रिलीजियस और हिस्टोरिकल नैरेटिव नेक्स्ट आहार एन आसामीज ड्रामा रिटन बाय अरुण शर्मा तो ये कि आसिले सोशियल ड्रामा आसिले ने हिस्टोरिकल ने एब्सार्ड ने नान ऑफ द अबव तो ये एब्सार्ड ड्रामा आसिले ठीक है ये आपनार कोने लिखिছিলে अरुण शर्मा मन रखिब नेक्स्ट क्वेश्चन हाउ मेनी गोसा आर इन द नामगोसा
ঠিক আছে নামগুহা বুলি কোৱা হয় ঠিক আছে তো নামগুহাত কিমানটা গুহা আছে তো নামগুহাক আমি সকলোৱে জানো হাজাৰী গুহা বুলি কোৱা হয় ঠিক আছে তাত 1000 গুহা আছে ভাৰ্চেছ ঠিক আছে তো 1000 তো নামগুহা কোনে লিখিছিলে শ্ৰী শ্ৰী মাধৱদেৱে ঠিক আছে দ্য টাৰ্ম ৰেফাৰ্ছ টু ভাৰ্চেছ অৰ ডিভোশনেল কপুলেটছ টেক্সট ফাউণ্ড ইন নামগুহা ঠিক আছে এটা ডিভোশনেল টেক্সট হয় মাধৱদেৱে লিখিছিলে ঠিক আছে আৰু তাত 1000 গুহা আছে তো সেইকাৰণে তাক হাজাৰী গুহা বুলিও কোৱা হয় ঠিক আছে তাত প্ৰেজিং কৰা হৈছে লৰ্ড কৃষ্ণক আৰু এইটোৰ মেইন উদ্দেশ্য আছিল আপোনাৰ বৈষ্ণৱিজম ৰিলিজিয়নটো স্প্ৰেড কৰা বা এইটো কি কৰা আপোনাৰ ঠিক আছে আৰু তাত গডৰ নেম চান্টিং কৰা হৈছিল হু এমং দ্য ফলোইং ইজ দ্য ফাৰ্ষ্ট আছামিজ ট্ৰান্সলেটৰ অফ দ্য ৰামায়ণ তো কোনজন প্ৰথম অসমীয়া যিজনে ৰামায়ণক ট্ৰান্সলেট কৰিছিলে তো আমি সকলোৱে জানো দ্যাট ইজ ৰাম সৰস্বতী মাধৱ কন্দলি অনন্ত কন্দলি এণ্ড শংকৰদেৱ তো মাধৱ কন্দলি ৱাজ দ্য ফাৰ্ষ্ট ঠিক আছে তো মাধৱ কন্দলি তেওঁ বাল্মীকিৰ যিখন ৰামায়ণ আছিলে সংস্কৃতত সেইখনক আছামিছত কি কৰিছিলে ট্ৰান্সলেট কৰিছিলে 14th centuryত ঠিক আছে তেওঁ ফাৰ্ষ্ট আছামিজ ট্ৰান্সলেটৰ আৰু তেওঁৰ যেটো কাম সেইটো কি বুলি কোৱা হয় কথা ৰামায়ণ ঠিক আছে তো কনসিডাৰ দ্য ফাৰ্ষ্ট ট্ৰান্সলেশ্যন অফ ৰামায়ণ ইনটু মডাৰ্ন ইণ্ডিয়ান ল্যাঙ্গুৱেজ হুইচ ট্ৰাইব অফ নৰ্থ ইষ্ট সেলিব্ৰেটেড দ্য আগালামাকা ফেষ্টিভেল তো এইটো গাৰো হয় গাৰো ট্ৰাইবে এইটো ফেষ্টিভেল কি কৰে সেলিব্ৰেট কৰে ঠিক আছে গাৰো ট্ৰাইব নৰ্থ ইষ্ট ইণ্ডিয়া সেলিব্ৰেট আগালমাকা ফেষ্টিভেল ঠিক আছে আৰু এই ফেষ্টিভেলটো মাৰ্চ মাহত অবজাৰ্ভ কৰা হয় নেক্সট কুৱেশ্যন দ্য ইলাষ্ট্ৰেশ্যন ৱৰ্ক অফ দ্য মেডিভেল আছাম টেক্সট হস্তি বিদ্যাৰ্ণৱ ৱাজ ডান বাই তো হস্তি বিদ্যাৰ্ণৱ যাত হাতীৰ কেনেকৈ ট্ৰেইনিং দিব লাগে বা হাতী বিষয়ে লিখা হৈছিলে এইখনৰ ইলাষ্ট্ৰেশ্যন কোনে কৰিছিলে ইলাষ্ট্ৰেশ্যন ৱৰ্ক এইটো কুৱেশ্যন সোধা নাই যে কোনে লিখিছিলে তো সুকুমাৰ বৰকাকতি তাৰপৰত আপোনাৰ সূৰ্যখাৰ দিবাৰ এণ্ড দসাই ৰামা সৰস্বতী তো এইটো লিখিছিলে তো সুকুমাৰ বৰকাকতিয়ে কিন্তু এইটো ইলাষ্ট্ৰেশ্যন কৰিছিলে দিবাৰ এণ্ড দসাই ঠিক আছে এইটো মনত ৰাখিব আমাৰ এক্সামত কনফিউজন হয় ঠিক আছে তো বুকখনৰ নাম হ'ল হস্তি বিদ্যাৰ্ণৱ আৰু মিনিং হ'ল অcean of elephant knowledge a manual on elephant management and training elephantক কেনেকা ম্যানেজমেন্ট কৰিব লাগে বা কেনেকা ট্ৰেইনিং দিব লাগে তাৰ ওপৰত লিখিছিলে ঠিক আছে আৰু এইটো আহোম ৰজা শিৱসিংহৰ দিনত লিখা হৈছিলে 18th centuryত আৰু তেওঁ অতৰ আছিলে সুকুমাৰ বৰকাকতি আৰু ইলাষ্ট্ৰেশ্যন কোনে কৰিছিলে দিবাৰ এণ্ড দসাই সো দিবাৰ এণ্ড দসাই দুজন স্কিল্ড কোৰ্ট আৰ্টিচিয়ান আছিলে আৰু তেওঁলোকে কি কৰিছিলে ইলাষ্ট্ৰেশ্যন কৰিছিলে তাত যিখিনি কাম আছিলে সেইখিনি কৰিছিলে ঠিক আছে তো আনসাৰ দিবাৰ এণ্ড দসাই নেক্সট কুৱেশ্যন বাগুৰুম্বা is a folk dance performed by Garo tribe, Bodo tribe, Missing tribe, Raba tribe. কোন ট্রাইব তো এইটো বাগৰুম্বা আমি সকলোৱে জানো বড়ো ট্ৰাইবৰ বৈশাগু ফেষ্টিভেলত সিহঁতে এইটো ডান্স পাৰফৰ্ম কৰে ঠিক আছে তো বাগৰুম্বা ডান্স পাৰফৰ্ম বাই বড়ো ট্ৰাইব অফ আসাম আৰু কেতিয়া বৈশাগু ফেষ্টিভেলৰ সময়ত বড়ো নিউ ইয়াৰ যেতিয়া হয় ঠিক আছে আৰু এটা কালাৰফুল এণ্ড গ্ৰেচফুল ফক ডান্স চিম্বলাইজিং হাৰমনি উইথ নেচাৰ ঠিক আছে আৰু মেইনলি বড়ো ওমেনে এইটো পাৰফৰ্ম কৰে ট্ৰেডিশ্যনেল কাপোৰত ঠিক আছে উইথ ভাইব্ৰেণ্ট দখনাজ ঠিক আছে আৰু মিউজিক আপোনাৰ ট্ৰেডিশ্যনেল বড়ো মিউজিক বড়ো ইনষ্ট্ৰুমেণ্ট লাইক চিফুং খাম এণ্ড জতা এই মিউজিক ইনষ্ট্ৰুমেণ্টেৰে কি কৰা হয় বড়ো মিউজিকত ডান্স কৰে ঠিক আছে এইটো এটা বিউটিফুল ডান্স হয় তো নেক্সট কুৱেশ্যন ইজ গগনা দ্য ফেমাছ মিউজিকেল ইনষ্ট্ৰুমেণ্ট এটা গান আছে ন গগনা বজাই তো এই মিউজিকেল ইনষ্ট্ৰুমেণ্ট ফ্ৰম আছাম ইজ মেড ফ্ৰম তো এইটো কিহেৰে বনোৱা হয় বেম্বো কেইন বাফেলো হৰ্ণ অৰ থিক উড তো এইটো যদি আমি সকলোৱে গম পাওঁ তেনেহ'লে বেম্বো ঠিক আছে বাঁহেৰে বনোৱা হয় ঠিক আছে বেম্বো কি আপোনাৰ এই গগনাটো বনোৱা হয় নেক্সট ওৱান অফ দ্য ফলোয়িং বুকছ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট লিটাৰেৰী চ'ৰ্চ ফৰ দ্য ষ্টাডি অফ আৰ্লি হিষ্টৰী অফ আছাম হুইচ ইজ দ্য বুক তো আৰ্লি হিষ্টৰী ষ্টাডিৰ কাৰণে এখন বুক আপোনাৰ আৰ্লি মতলব একদম হিষ্ট্ৰীৰ কথা কৈছে হিষ্ট্ৰী ঠিক আছে আপুনি এনেকৈ নাভাবিব যে আহোম হিষ্ট্ৰী অসমৰ হিষ্ট্ৰী ঠিক আছে মহাভাৰতা হৰ্ষচৰিতা কালিকা পুৰাণ ঠিক আছে তো কোনটো হ'ব কালিকা পুৰাণ ইজ দ্য কাৰেক্ট আনচাৰ ঠিক আছে তো কালিকা পুৰাণ ওৱান অফ দ্য এনচিয়েণ্ট টেক্সট যিটোত আমি অসমৰ বিষয়ে ডেছক্ৰিপশ্যন পাওঁ ঠিক আছে 10th centuryত এইখন লিখা হৈছিলে কম্প'জ কৰা হৈছিলে আৰু এইখন সংস্কৃতত আছে তাত অসমৰ বিষয়ে লিখা আছে অসমৰ ডাইনেষ্টি দেট ইজ কামৰূপা ডাইনেষ্টি ঠিক আছে আপোনালোকে যে এনচিয়েণ্ট হিষ্ট্ৰী পঢ়ে তাত পাই যাব তো ৰিচ চ'ৰ্চেছ ফৰ আৰ্লি হিষ্ট্ৰী কালচাৰ এণ্ড ৰিলিজিয়ন অফ আছাম আৰু তাত কামাখ্যা টেম্পল শক্তি ৱাৰশ্বিপ লোকেল ডাইনেষ্টিৰ বিষয়ে লিখা আছে অসমৰ
নেক্সট ভূপেন হাজৰিকা হু ওন দ্য বেষ্ট মিউজিক ডাইৰেক্টৰ নেশ্যনেল এৱাৰ্ড ফৰ হুইচ অফ দ্য ফলোয়িং বেষ্ট মিউজিক ডাইৰেক্টৰ ঠিক আছে তেওঁৰ ফাৰ্ষ্ট ফিল্ম তেওঁ ফাৰ্ষ্ট কোনখন চিনেমাত তেওঁৰ মিউজিক দিছিলে তেওঁ সং দিছিলে দ্যাট ইজ আপোনাৰ সেকেন্ড ফিল্ম অফ দি আসামিজ সেকেন্ড ফিল্ম ফাৰ্ষ্ট ফিল্ম আছিলে জয়মতী আৰু সেকেন্ড ফিল্ম আছিলে ইন্দ্ৰমালতী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই সেইখন ডাইৰেক্ট কৰিছে তাত তেওঁ কি কৰি দিছিলে সং দিছিলে কিন্তু তেওঁ এজ এ মিউজিক ডাইৰেক্টৰ নেশ্যনেল এৱাৰ্ড কোনখন বেষ্ট মিউজিক ডাইৰেক্টৰ ভূপেন হাজৰিকা ওন দ্য বেষ্ট মিউজিক ডাইৰেক্টৰ নেশ্যনেল এৱাৰ্ড ফৰ হুইচ অফ দ্য ফলোয়িং তো চামেলি মেম সাহেব এইখনৰ কাৰণে তেওঁ বেষ্ট মিউজিক ডাইৰেক্টৰ এৱাৰ্ডটো পাইছিল মিউজিক ডাইৰেক্টৰ যিসকলে মিউজিকটো বনায় ঠিক আছে তো চামেলি মেম সাহেব ঠিক আছে ভূপেন হাজৰিকা কি এৱাৰ্ড এণ্ড এচিভমেণ্ট তো পদ্মভূষণ তেওঁ ইণ্ডিয়াজ থাৰ্ড হাইয়েষ্ট চিভিলিয়ান তো বহুকেইটা এৱাৰ্ড উইনিং এৱাৰ্ড জিকিছে আপোনাৰ পদ্মশ্ৰী পদ্মভূষণ ঠিক আছে আৰু তাৰ উপৰিও দাদা চাহেব ফাল্কে এৱাৰ্ড তাৰ উপৰি নেশ্যনেল ফিল্ম এৱাৰ্ড তাৰ উপৰি আপুনি সংগীত নাটক একাডেমি এৱাৰ্ড আৰু সবতকৈ ডাঙৰ এৱাৰ্ড যিটো ইণ্ডিয়াৰ হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড ভাৰত ৰত্ন তেওঁক দিয়া হৈছে ঠিক আছে তাৰপিছত কুৱেশ্যন শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ইংলিছত বেলেগ হৈ যায় কলাক্ষেত্ৰ ইজ বিল্ড এজ a cultural achievement of the state government kiba cultural achievement or karone niki ba a cultural achievement of the central government kiba cultural achievement hoisil niki central government or a consequence of Assam Accord a work based on voluntary contribution of the people of Assam to ami hokole jano Assam Accord or folot Srimanto Shankardev Kalakshetra jikhon Punjabarit ase sekhonok Guwahati bonwa hoisile thik ase to 1985 ত Assam Accord jetia sign kora hoisile tetia কালচাৰেল আইডেণ্টিটি প্ৰটেকশ্যনৰ কাৰণে এই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰখন বনোৱা হৈছিলে 1919 ঠিক আছে তো নেক্সট হু ডিড নট বিলং টু দ্য জোনাকী যুগ বা জোনাকী এৰা তো আমি সকলোৱে গম পাওঁ লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী তেওঁলোক কি হয় জোনাকী এৰাৰ হয় কিন্তু এই নিধিৰাম ফেয়াৰৱেল তেওঁ কি হয় জোনাকী যুগৰ নহয় ঠিক আছে তো লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকান্ত আগৰৱালা হেমচন্দ্ৰ বৰুৱা তেওঁলোক কি হয় জোনাকী এৰাৰ হয় ঠিক আছে তাৰপিছত দ্য টেম্পল এট বশিষ্ঠ আশ্ৰম বুলি ক'ব পাৰি ৱাজ বিল্ড বাই কোনে বনাইছিলে নৰনাৰায়ণ গদাধৰ সিংহ ৰুদ্ৰ সিংহ ৰাজেশ্বৰ সিংহ তো নৰনাৰায়ণ বনাইছিলে তো কোচ ৰজা আছিলে বাকী আহোম কিং আছিলে ঠিক আছে নৰনাৰায়ণে বনাইছিলে বশিষ্ঠ আশ্ৰমৰ ঠিক আছে তো বশিষ্ঠ আশ্ৰম আৰু বশিষ্ঠ টেম্পল বুলি কোৱা হয় আপোনাৰ গুৱাহাটী বশিষ্ঠত লোকেটেড আছে সেইখন বনাইছিলে কোচ কিং নৰনাৰায়ণ 16th century ঠিক আছে দ্য অথৰ অফ আনন্দ লাহৰী ৱাজ তো কোন আদি শংকৰাচাৰ্য ৰঘুনাথ মহন্ত মাধৱদেৱা কোন হয় তাৰ অথৰ জনাব তো মাধৱদেৱা ঠিক আছে তেওঁ কি হয় শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য গুৰু কোন হয় আপোনালোকে জনাব তাৰপিছত আপোনাৰ খোৱাগুৰি তোলা বুলি কোৱা হয় এটুক ইজ এ কাষ্টম কানেক্টেড উইথ দুৰ্গা পূজা ফেষ্টিভেল আছামিজ বিহু আছামিজ মেৰেজ আছামিজ অংকীয়া ভাওনা এইটো মোৰ হিচাপত আপোনাৰ আছামিজ মেৰেজ হ'ব লাগে নেকি আপোনালোকে কমেণ্টত জনাবচোন মোৰ তাত মোবাইল নাই নহ'লে চালুম 39 আপোনালোকে কমেণ্টত জনাব ঠিক আছে এইটো নাই আপোনালোকে জনাবচোন তাৰপিছত নেক্সট কুৱেশ্যন হু অফ দ্য ফলোয়িং ৱাজ শ্ৰীমন্ত শংকৰদেৱাজ টিচাৰ তো শ্ৰীমন্ত শংকৰদেৱৰ গুৰু কোন আছিলে আমি সকলোৱে জানো মহেন্দ্ৰ কন্দলি ঠিক আছে তো শংকৰদেৱৰ বিষয়ে আপোনালোকে ডিটেইলছত চাব শংকৰদেৱ মাধৱদেৱৰ বিষয়ে ঠিক আছে এক্সামত বহুত কুৱেশ্যন আহে এতিয়াতো বহুত ডেপ্থত কুৱেশ্যন আহি আছে ঠিক আছে তো মাধৱ কন্দলি তেওঁৰ টুলত গৈছিলে ট্ৰেডিশ্যনেল স্কুল আছিলে আগৰ আৰু বৰদোৱাত নগাঁৱৰ বৰদোৱাত আৰু তাৰ পৰা তেওঁ কি কৰিছিলে শিক্ষা লৈছিলে ঠিক আছে আৰু তেওঁ আপোনাৰ অৱদান নিউ বৈষ্ণৱাইট মুভমেণ্টৰ বহুত বেছি পৰিমাণে আছে ঠিক আছে তো ইয়াত আমাৰ এই আসাম ৰিলেটেড যিমান কেইটা PYQ আছে সকলোখিনি আমি কমপ্লিট কৰিলোঁ দিছ ইজ গোয়িং টু দ্য লাষ্ট লেকচাৰ অফ আসাম জিকে ঠিক আছে আপোনালোকে চোৱাৰ বাবে ধন্যবাদ এই QR কোড স্কেন কৰি আমাৰ গ্ৰুপৰ সৈতে জড়িত হ'ব পাৰে ফৰ মোৰ PDF নোটছ এণ্ড আপডেটছ থ্যাংক ইউ এভৰিৱান